এতিয়া মই এতিয়া ভাবো ছাৰে যে এইবিলাক কাম কৰি আছিল, ছাৰৰ কিন্তু ভাৱটো তাতকে বহুত ওপৰত। তেওঁ তেতিয়াই ভাবিছিল বোধহয় এইখিনি কাম কৰাৰ পিছত ছাৰৰ ইনিচিয়েটিভত আৰু এটা সাংঘাতিক ঘটনা এটা হ'ল কটন কলেজত। এই যে FBS স্পাৰ্কটো ক'লে, স্পাৰ্ক যিটো আমি উদ্যমিতা বা এণ্টাৰপ্ৰেনাৰশ্বিপৰ কৰ্মৰাজিৰ কাৰণে যিটো সৃষ্টি কৰিছিল, কিন্তু তেতিয়াই ছাৰে তাতকৈ আৰু ওপৰৰ লেভেলৰ কথা ভাবিছিল। এতিয়া মই গম পোৱা নাছিলো, তেতিয়া সেইটো বোধহয় 2000 চন মানত হ'ব নেকি। ছাৰে ক'লে যে আমি এটা কাম কৰো। ছাৰে মানে লগত সদায় কাম কৰোঁতে কেইজনমান মানুহক লৈ লয় যে এটা কাম কৰি দিয়া, কটন কলেজৰ পৰা আমি EDCৰ কাৰণে DSTত এটা এপ্লাই কৰো। আমি নাজানো EDC কি বস্তু, ছাৰে চব জানে। EDC হ'ল এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট চেল, যিটো এটা প্ৰজেক্ট হিচাপে ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ডাঙৰ ইনষ্টিটিউচন মানে ৰেপুটেড ইঞ্জিনিয়াৰিং কলেজ আৰু ৰেপুটেড ইউনিভাৰ্চিটিক এই পাৰ্টিকুলাৰ যিটো প্ৰজেক্ট আছে এইটো গ্ৰেণ্ট কৰে এপ্লাই কৰাৰ পিছত। মই জানা মতে খুব এইটো ছাকচেছফুল হৈছিল। IIT মাদ্ৰাছত আছিল আৰু কিছুমান ইউনিভাৰ্চিটিত আছিল আৰু ইঞ্জিনিয়াৰিং কলেজত আছিল। ছাৰে এই কথাটো জানে আৰু এইটো তেতিয়াৰ সময়তে মই জানাত মোৰ মনত আছে প্ৰজেক্টৰ পইচা পায় 30 লাখ 3 বছৰ বা 4 বছৰৰ কাৰণে। ছাৰে এইটো কথা ভাবিলে। তেতিয়া ছাৰে আৰু এটা কথা ভাবিলে যে সাধাৰণভাৱে কটন কলেজে ইয়াৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে তাহাঁতৰ যোগ্যতা নাই কটন কলেজৰ, কাৰণ এখন ইঞ্জিনিয়াৰিং কলেজো নহয়, ইউনিভাৰ্চিটি নহয়। তেতিয়া ছাৰে কৈছিল আজি যদি ইউনিভাৰ্চিটি হ'ল হয় কি সুবিধা হ'ল হয়। ছাৰে তেতিয়া আমাৰ লগত কৈছিল কিন্তু। তাৰপিছত তেওঁ কিন্তু তাতে এৰা নাই, তেওঁ এটা গোটেইখিনি খবৰবিলাক চব আঙুলি মূৰত আছে ছাৰৰ, চব জানে। গতিকে নৰ্থ ইষ্টৰ কোনো ইনষ্টিটিউচনে সেই বিশেষকৈ তেনেকুৱা ধৰণৰ প্ৰজেক্ট পোৱা নাছিল। কিন্তু ছাৰৰ আকৌ মনত আছে যে FBS স্পাৰ্কৰ যোগেদি কটন কলেজে যিখিনি এণ্টাৰপ্ৰেনাৰশ্বিপৰ ওপৰত যিখিনি অভিজ্ঞতা লাভ কৰিলে, বহুতবিলাক ইনষ্টিটিউচনৰ এই অভিজ্ঞতা নাই। গতিকে গোটেইখিনি মিলাই কথাক লৈ ছাৰে আমাৰ কটন কলেজৰ তৰফৰ পৰা এটা প্ৰজেক্ট কৰি ল'লে। এই প্ৰজেক্টটোত এই কথা গোটেইবিলাক সন্নিৱিষ্ট হৈ আছে যে নৰ্থ ইষ্টত কোনেও পোৱা নাই, কিন্তু কটন কলেজৰ বহুত অভিজ্ঞতা আছে, এই বিষয়ে কি অভিজ্ঞতা আছে, CFTRI ইত্যাদি, ইনভলভমেণ্ট ইত্যাদি গোটেইখিনি বস্তু লিখা মোৰ মনত আছে। তাৰপিছত তেওঁলোকে কিছুমান কুৱেৰি কৰিলে। আল্টিমেটলি আমি কটন কলেজত এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট চেল এটা খোলাৰ কাৰণে আমি তেওঁলোকৰ পৰা অনুমোদন পালো আৰু তাৰ বিত্তীয় সাহায্য লাভ, আৰু তাৰ ওপৰত বেছ কৰি 2002 চনত এই EDC স্থাপন হ'ল কটন কলেজত। আমি এতিয়াও প্ৰাউডলি মানে গৌৰৱ কৰিব পাৰো যে কটন কলেজে হ'ল গোটেই ভাৰতৰ এক প্ৰথমখন সাধাৰণ কলেজ মানে এখন ইঞ্জিনিয়াৰিং কলেজো নহয়, ইউনিভাৰ্চিটিও নহয়, য'ত DST EDC স্থাপন কৰিবৰ কাৰণে অনুমোদন জনাইছে। আৰু যেতিয়া অনুমোদন জনাইছে ছাৰ তাতে ক্ষান্ত নহয়, ছাৰে বহুত দূৰলৈ কথাবিলাক ভাবে যে কোনোবা এটা ইনষ্টিটিউচনৰ ভিতৰত আৰু এটা ইনষ্টিটিউচন হৈছে, গতিকে এইটো ইনষ্টিটিউচন মানে আগবঢ়াবৰ কাৰণে অকমান যদি স্বতন্ত্ৰ এটা নিজৰ ইণ্ডিপেণ্ডেণ্ট ব্যৱস্থা হয়, সেইটো সদায় যদি মানুহবিলাক তাৰ ভাল হয় তেতিয়াহ'লে সি ওপৰলৈ উঠাৰ বহুত সম্ভাৱনা থাকে। ছাৰে সেই কথাটো ভাবিছিল আৰু মোৰ এতিয়াও মনত আছে প্ৰথমখন যিখন মই তাৰ এই ইনষ্টিটিউচন হেড হিচাপে থাকিলো আৰু এটা আমাৰ প্ৰিন্সিপাল কোঅৰ্ডিনেটৰ বুলি কয়, আৰু সেইটো হৈছে তেতিয়া ছাৰে ক'লে যে আমি কেনেকে চলাম সেইটো লৈ পেলাই এখন কমিটি গঠন কৰো। ছাৰৰ ইমান দূৰলৈকে ভাবে। সেই কমিটিত মোৰ এতিয়াও মনত আছে প্ৰফেচৰ গৌতম বৰুৱা IIT ডাইৰেক্টৰ আছে, তেখেত শান্তিকাম হাজৰিকা ইত্যাদিয়ে আৰু আছিল কেইজনমান। আনি তাৰে আগতে ব্যক্তিগতভাৱে বোধ হয় তেখেতসকলৰ কথা কৈছে। আমাৰ প্ৰিন্সিপাল তেতিয়া বোধহয় জয়মতী মেধি বাইদেউ আছিল। আৰু আমাৰ এখন মিটিং হ'ল, মিটিঙতে গৌতম বৰুৱা ছাৰে প্ৰস্তাৱ দিলে যে এখন ইণ্ডিপেণ্ডেণ্ট হওক দিয়ক কলেজৰ ভিতৰতে, কিন্তু টকা পইচা ইত্যাদি হেণ্ডেল কৰিবৰ কাৰণে এওঁলোকক পুৰাকে সুবিধা কৰি দিয়ক, গ্ৰ' কৰিব তেতিয়া। আৰু সেই অনুযায়ী হয়ো আমি এনেকুৱা এটা গ্ৰ' কৰালো যে এই যে 30 লাখ টকা কৈছো যে সাধাৰণতে ৰিচাৰ্চ প্ৰজেক্ট হিচাপে এইটো বৰ ডাঙৰ কথা নহয়, কিন্তু ৰিচাৰ্চ প্ৰজেক্টৰ বহুত পইচা দিয়ে ইনষ্ট্ৰুমেণ্টৰ কাৰণে। ইয়াততো ইনষ্ট্ৰুমেণ্টৰ দৰকাৰ নাই, আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছো। সেই পইচাৰে 2জন নে 3জন আমি কৰ্মচাৰীও নিয়োগ কৰিছো, এইটো আছিলে প্ৰজেক্টৰ ভিতৰতে। সেইখিনি কৰি আমি ইমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিলো, আৰু তেওঁলোকে DSTৰ পৰা আমি এই বস্তুটো ৰান কৰিবৰ কাৰণে এইটো সদায় ছাৰে আমাক পৰামৰ্শ দিছিল যে সেই পইচাই নহয়, যিহেতু আমাৰ এইটো EDC টেগটো আহি গ'ল, আমি অন্যান্য কিছুমান স্পেচিফিক কামৰ কাৰণে, স্পেচিফিক অৰ্গেনাইজেশ্যনৰ কাৰণে যথেষ্ট পৰিমাণৰ বিত্তীয় সাহায্য লাভ কৰিছিলো। গতিকে আমি যথেষ্ট পৰিমাণে আমাৰ গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰটো এনেকুৱা ডেভেলপ কৰিলো যে পিছত আমি এনেকে কোৱা হয় যে EDC নিজে ছাষ্টেইন কৰিব লাগে, আমি সেইটো অৱস্থা পালো। আৰু সেইটোৰ কাৰণে আমি আচলতে এই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ওপৰত আমি এটা কোৰ্চ, এটা সেল্ফ ফাইনেন্সিং কোৰ্চ এটা আৰম্ভ কৰিলো, সেইটো মাছ কমিউনিকেশ্যন। এতিয়া কথাটো হ'ল যে এই কথাবিলাকত সদায় ছাৰ জড়িত আছিল যে আমি এতিয়া মাছ কমিউনিকেশ্যনৰ যিটো কোৰ্চ কৰিলো তাৰ পৰা এইটো 2005ৰ পৰা আৰম্ভ হৈছে ক্লাছবিলাক। তাৰপিছত
আমাৰ স্পেচিয়েলিটি হ'ল যে আমাৰ ল'ৰা ছোৱালীবিলাক যে এইখিনি কোৰ্চটো কৰি আছে লগতে ইডিচিৰ জৰিয়তে যিবিলাক এক্সট্ৰা কিছুমান ফৰ এক্সাম্পল ভিডিঅ' এডিটিং সেই বুলি আমি কিছুমান ট্ৰেইনিং প্ৰগ্ৰাম লওঁ য'ৰ পৰা আমি ফিজ লওঁ ল'ৰা ছোৱালীৰ পৰা ষ্টুডেণ্টবিলাকে তাতে পাৰ্ট টাইমাৰ হিচাপে তাতেও জইন কৰে গতিকে তেওঁলোকৰ এমপ্লয়েবিলিটি বহুত বেছি হৈ গ'ল আৰু মোৰ এতিয়াও মনত আছে আমাৰ কিজানি আৰম্ভণি 2 বছৰ মানতে 100জন মানে ইয়াত এমপ্লয়মেণ্ট পাইছিল এইবিলাকে গৈ পেলাই আমাৰ এটা বেলেগ ধৰণৰ হ'ল আমি যে 5 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত 2007ৰ পিছতো আমাৰ ইডিচিটো চলি আছিল এনেকে দুটা ইডিচিৰ এটা পাৰ্ট আছিল মাছ কমিউনিকেশ্যন চেণ্টাৰ তাৰ পৰা ল'ৰা ছোৱালী ওলাই বেলেগ বেলেগ কাম কৰি থাকে এইখিনিতে মই এটা কথা কওঁ এইবিলাক গোটেই বস্তুৰ কিন্তু বেকত ছাৰ আছিল ছাৰৰ ইনস্পিৰেশ্যন বা সহযোগ অবিহনে এনেকুৱা এটা অৱস্থা প্ৰাপ্ত নহ'ল ইয়াতে এটা অকমান দুখজনক কথা এটা কওঁ যে যেতিয়ালৈকে কটন কলেজৰ স্থিতি আছিল তেতিয়ালৈকে ইডিচি আছিল ইডিচিৰ লগত মাছ কমিউনিকেশ্যন আছিল একোটা ইনষ্টিটিউশ্যন আপুনি ওপৰলৈ যাবৰ কাৰণে ছাৰৰ দৰে মানুহ থাকিলে বেছি ভাল হয় যিটো বহুত দূৰলৈকে কথাবিলাক ভাবিব পাৰে 2017 চনত যেতিয়া কটন কলেজ নাইকিয়া হৈ যায় তাৰমানে ইট ইজ ৰিয়েলি আপগ্ৰেডেড টু এন ইউনিভাৰ্চিটি গতিকে তেওঁৰ কটন কলেজৰ এক্সিষ্টেঞ্চ নাই এতিয়া নতুন কটন ইউনিভাৰ্চিটিৰ অথৰিটিয়ে তেওঁলোকে মাছ কমিউনিকেশ্যন দেখিছে ইয়াৰে ছাত্ৰ ছাত্ৰীয়ে চাকৰি পায় খুব ভাল চবেই জানে গতিকে তেওঁলোকে কৰিলে কি এই মাছ কমিউনিকেশ্যনটো এটা ডিপাৰ্টমেণ্ট হিচাপে এষ্টাব্লিছ কৰিলে সুবিধা হ'ল কি এই ডিপাৰ্টমেণ্ট খুলিবৰ কাৰণে তেওঁলোকে কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ দৰকাৰ নাই কাৰণ ইডিচিয়ে কৰিছে কিন্তু দুখজনক কথাটো হ'ল যে তাৰ লগে লগে ইডিচিটোৰ মৃত্যু ঘটিল 15 বছৰীয়া এটা অনুষ্ঠান নাইকিয়া হ'ল ইয়াতে গোস্বামী ছাৰৰ কোৱা কথা এটা মোৰ মনত আছে যে যিবিলাক ইডিচি ছাষ্টেইন কৰে তেওঁলোকৰ কাম বন যদি ভাল হয় তেতিয়া তেওঁলোকে আৰু এটা স্পেচিয়েল গ্ৰেণ্ট পায় ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মই একজেক্টলি টাৰ্মটো পাহৰিলো কিন্তু তাৰ পৰা আমাৰ যে এতিয়া ষ্টাৰ্টআপ বিলাক আৰম্ভ কৰিব পাৰে মই জানো যে 2000 চন মানতে IIT মাদ্ৰাজৰ যিটো ইডিচি আছিল তেওঁলোকে ষ্টাৰ্টআপ আৰম্ভ কৰিবৰ কাৰণে গভৰ্ণমেণ্টৰ পৰা ক্ৰ'ৰ্ছ অফ ৰুপিজ পাইছিল আৰু ছাৰে তেতিয়াই মাজে মাজে কৈছিল যে আমাৰ ইউনিভাৰ্চিটি হ'লে আমিও ষ্টাৰ্টআপ আৰম্ভ কৰিব পাৰো কিন্তু দুখজনক কথা যে 2017 চনত ইয়াৰ মৃত্যু ঘটিলে এতিয়া কোনো চান্সেই নাই এতিয়া ছাৰৰ মই আৰু এটা কথা কওঁ কটন কলেজৰ ওপৰতে মই কৈ আছো ছাৰে কিমান ধৰণৰ কথা ভাবিব পাৰে এতিয়া যি নহওক এতিয়া এটা কথা কওঁ যে উদ্যমিতাৰ যিটো কাম কাজ ষ্টুডেণ্টক ইনভলভমেণ্ট প্ৰচাৰ প্ৰসাৰ সেইটোতো গোটেই অসমতে কটন কলেজৰ জৰিয়তে ছাৰৰ অৰিহণা বহুত আছে ছায়েন্সটো এইবিলাক বাকীখিনি কথা জানে ছাৰৰ আৰু এটা কথাও কওঁ যে 2001 চনত আমাৰ কটন কলেজৰ 100 বছৰ পূৰ্তি হয় 100 বছৰ হয় গতিকে আমি যে চেণ্টিনেৰী চেলিব্ৰেশ্যন পাতো আৰু ইনচিডেণ্টলি মই তাৰে সেই সমিতিৰ সাধাৰণ সম্পাদক আছিলো ছাৰৰ লগত এই বিষয়ে আলোচনা কৰি ছাৰৰ লগত আলোচনা কৰোঁতে আমি তেতিয়া ভাবি ওলালে এটা বস্তু নাই নহয় ছাৰ ময়ে কৈছিলো নেকি নে ছাৰে ক'লে যে আমাৰতো এলামনি এছ'চিয়েশ্যন নাই ইমান ডাঙৰ ডাঙৰ অনুষ্ঠানৰ এলামনি এছ'চিয়েশ্যন নাই 100 বছৰীয়া কলেজৰ নাই ছাৰে আকৌ সেইটোতো আগভাগ ল'লে আৰু আমি এলামনাই এছ'চিয়েশ্যন গঠন কৰিলো য'ত এই এলামনাই এছ'চিয়েশ্যনৰ প্ৰথমজন সভাপতি আছিল আমাৰ অনিল গোস্বামী ছাৰ আৰু তেখেতে সেই এলামনি এছ'চিয়েশ্যনৰ যোগেদি বা ব্যক্তিগতভাৱে আমাৰ যিটো চেণ্টিনেৰী চেলিব্ৰেশ্যন সেইটো বহুত ওপৰলৈ উঠালে তেখেতৰ কিছুমান নিজস্ব গুণ আছে মই কৈছোৱে ছাৰৰ বিভিন্ন মানুহৰ লগত বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত সদায় এটা খুব ওচৰ সম্বন্ধ আছে আৰু মই এতিয়া ভাবো যে হয় ছাৰৰ কাৰণে প্ৰফেচৰ যশপালৰ দৰে মানুহে চেণ্টিনেৰী চেলিব্ৰেশ্যনত ভাগ লৈছিল ছাৰে আগভাগ লৈ মাতিছিল ঠিক তেনেকে আৰু এটা মনত আছে ছাৰে আমাক কৈছিল যে এই অমৰ্ত্য সেন ছাৰে নোবেল বঁটা বিজয়ী তেখেতে আমি কথা বোলে ভাবিবই নোৱাৰে ছাৰ কৈছে আমি এটা তেখেতকো ইনভাইটেশ্যন দিওঁ মোৰ মনত আছে তেখেতে ইনভাইটেশ্যন দিলে তাৰ পৰা তেওঁৰ ৰিপ্লাইটো আহিলে ছাৰৰ নামত আহিছে আমাৰ নামতো কৈছে যে এই গোটেইবিলাক বস্তু বা বাকী যিখিনি আমাৰ বিগ ৱেট আমি চেলিব্ৰেশ্যন কৰিলো তাত ছাৰৰ ভূমিকা বহুত আছে এনেকে কৈ থাকিলে ছাৰৰ কথা মানে মই অলপমান কেতিয়াবা আৱেগিক হওঁ মোৰ এটা ভাৱ হয় ছাৰে সময়তকে বহুত আগলৈকে ভাবিব পাৰিছিল আৰু ছাৰৰ লগত তেনেকুৱা ধৰণৰ ভাবা মানুহ আৰু কিছুমান যদি থকা হলে আৰু আমি বহুত পালো হয় আৰু এটা হ'ল ছাৰৰ মই কটন কলেজ এলামনাই এছ'চিয়েশ্যন আমি যিটো কথা কলো উদ্যমিতাৰ ইটো ভাগটোহে কলো ছাৰৰ বাকী ভাগৰ কথা চবেই জানে যে আছাম ছায়েন্স ছ'চাইটি ছাৰৰ নাম কেতিয়াও পাহৰিব নোৱাৰে তাৰকা গৃহ ISSST কেতিয়াও হ'ব নোৱাৰে বাকী যিমান বিলাক কথা আছে আপোনালোকৰ বহুত আৰু আছে কিন্তু মোৰ এটা ব্যক্তিগত ভাৱ হয় যে ছাৰে অসমৰ কাৰণে অসমীয়া সমাজৰ কাৰণে অসমীয়াৰ বাবে যিখিনি কৰিলে তাৰ প্ৰতিদান হিচাপে ছাৰে যিখিনি স্বীকৃতি পাব লাগে মোৰ মতে মোৰ ভাৱহে আমি দিয়া নাই এনেকুৱা এটা লাগে মোৰ ব্যক্তিগত অনুভৱ আজি এইখিনি কথা ক'ব পাৰি মোৰ মনটো অলপ ভাল লাগিছে ছাৰলৈ ব্যক্তিগতভাৱে মোৰ শ্ৰদ্ধাঞ্জলি জনাইছো ছাৰ সদায় মোৰ ইনস্পিৰেশ্যন হৈ থাকিব মই যিখিনি ক'লো এতিয়া কটন কলেজ বা উদ্যমিতা এলামনাই এছ'চিয়েশ্যন ছাৰৰ নিজস্ব এক
পদ্ধতি আছে কৰ্ম কৰাৰ। সেইটো মই ব্যক্তিগতভাৱে অলপ নিজে অনুধাৱন কৰিছিলোঁ। এই গোটেই কৰ্ম সংস্কৃতি বা এই গোটেই কথাবিলাক আমি ছাৰৰ ভাৱধাৰা ফিলচফি সেইটোৰ এটা আদৰ্শ হিচাপে কিবা কৰি আমি এটা তৈয়াৰ কৰিব পাৰোঁ নেকি, যিটো বস্তু ভৱিষ্যত প্ৰজন্মক আমি দেখুৱাব পাৰোঁ। মই বোধহয় খুব ভালকৈ বস্তুটো আপোনালোকৰ আগত ক'ব পৰা নাই, কিন্তু গোটেইখিনি বস্তু গোটেইখিনি লগাই ছাৰৰ এই গোটেইখিনি কথা আমি প্ৰকাশ কৰিব পাৰোঁ নেকি, আমি গোটেই অনুষ্ঠানবিলাক লগ লাগি কিবা কৰিব পাৰোঁ নেকি, সকলোকে মই আহ্বান জনাইছোঁ। আৰু তাত যদি মোৰ কিবা কৰণীয় থাকে আপোনালোকে ক'লে কোনোবা আগবাঢ়ি যাব লাগিব, আহিব লাগিব। যদি ময়ো পাৰোঁ কিবা, যদি ইয়াত পিছত মই ভাবোঁ, সেইখিনি কথা সকলোৱে আমি একেলগে ছাৰৰ যিটো আদৰ্শ আমি জীয়াই ৰাখিব লাগিব। বছৰত এদিন লগ হৈ কিবা এটা কাম কৰিলেই নহ'ব, আমি যিটো দেশৰ মূল্যায়ন সেইটো হ'ব লাগে আৰু সেইটো জীয়াই ৰাখিব লাগে।